পবিত্র রমজান মাহত চলাফুরা করোতে ঘুরি ফুরি থাকোতে মহান আল্লাহ তাআলার তিনিটা গুণবাচক নামৰ জিকিৰ বেছি বেছিকৈ কৰিলে জীৱনৰ যৌৱনৰ গুনাহ খাতা মাফ হ'ব, পেৰেশানি বালা মুসিবত দূৰ হ'ব, জীৱনত শান্তি আহিব। আল্লাহ তাআলাই ঘৰ সংসাৰত প্ৰচুৰ বৰকত দান কৰিব। আপুনি যিয়াই বিচাৰে আল্লাহ তাআলাই লগে লগে আপোনাক দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই পবিত্ৰ মাহৰ প্ৰতি ছেকেণ্ড প্ৰতি পল ৰহমতৰ হয়, বৰকতৰ হয়। এই মাহ আহিছে মাগফিরাত লই, এই মাহ আহিছে রহমত লই, বরকত লই। এই মাহ পোৱাৰ পিছতো যদি আমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰো, আল্লাহ তাআলাৰ খাজানাৰ পৰা আমি হাসিল কৰিব নোৱাৰো, আমাৰ দৰে নিকৃষ্ট আৰু কোন হ'ব পাৰে? মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ তাআলা আমাৰ খালিক হয়, আমাৰ মালিক হয়, আমাৰ সৃষ্টিকৰ্তা হয়। আমাৰ যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন আমাক সেইখিনি দি আছে। সেইকাৰণে আমাৰ হক হৈছে যে আমি সেইজন আল্লাহ তাআলাৰ, সেইজন প্ৰতিপালকৰ ইবাদত কৰোঁ, উপাসনা কৰোঁ আৰু তেওঁৰ ৰাজি খুশিৰ কাৰণে আমাৰ জীৱন আমি বিসৰ্জন কৰি দিওঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি আল্লাহ তাআলাৰ এনি টাইম জিকিৰ কৰি থাকিব লাগে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ফাজকুরুনি আযকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন। আল্লাহ রাব্বুল আলামিনে কয়, হে বিশ্বৰ মানৱ জাতি, তোমালোকে মোক ইয়াদ কৰা, মোৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম আৰু তোমালোকে মই দিয়া নিয়ামতসমূহৰ শুকৰিয়া আদায় কৰা, তেতিয়া তোমাৰ সেই নিয়ামত আৰু বৃদ্ধি কৰি দিম। যদি অস্বীকাৰ কৰা তেতিয়াহ'লে সেই নিয়ামত মই উঠাই ল'ম। আমি আল্লাহ তাআলাৰ এনি টাইম জিকিৰ কৰিব লাগে। আল্লাহ রাব্বুল আলামিনৰ আমি যদি জিকিৰ কৰোঁ, আল্লাহ তাআলা আমাৰ প্ৰতি ৰাজি খুশি হৈ যায়। আল্লাহ তাআলাই নিজে কোরআনে কারিমত এনেদৰে শিকাই দিয়া, ইয়া আইয়ুহাল্লাযীনা আমানু যকুৰুল্লাহা যিকৰান কাসীৰা ওয়াসাব্বিহুহু বুকরাতাও ওয়া আসীলা। হে মুমিনসকল, তোমালোকে বেছি বেছিকৈ আল্লাহ রাব্বুল আলামিনক ইয়াদ কৰা, আল্লাহ তাআলাৰ জিকিৰ কৰি থাকা, পুৱা গধূলি বেছি বেছিকৈ তাসবিহ তাহলিল কৰি থাকা। আৰু আল্লাহ তাআলাৰ বিভিন্ন ধৰণৰ গুণবাচক নাম আছে, ভাল ভাল গুণবাচক নাম আছে। যিকোনো নামৰ উচিল্লা লৈ আমি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে। ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা। আল্লাহ তাআলাৰ বহুত সুন্দৰ সুন্দৰ ভাল ভাল নাম আছে। যিকোনো নামৰ উচিল্লা লৈ আমি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে। হুৱাল্লাহুল্লাযী লা ইলাহা ইল্লাহু আল মালিকু আল কুদ্দুস আসসালামু আল মুমিনু আল মুহাইমিনু আল আজিজু আল জব্বার আল গফফারু আল কাহ্হারু আল ওয়াহ্হাবু আর রাজ্জাক আল ফাত্তাহু আল আলিম। আল্লাহ তাআলার বহুত সুন্দৰ সুন্দৰ গুণবাচক নাম আছে, কিন্তু আমি সেইবোৰ নামৰ উচিল্লা লৈ যদি দোয়া কৰিব নাজানো, আল্লাহ তাআলাক যি নামেৰে যেতিয়া আমি মাতিব লাগে যদি আমি নাজানো, তেতিয়াহ'লে আল্লাহৰ নিয়ামতৰ পৰা আমি মেহৰুম হৈ থাকিম। আমি আল্লাহ তাআলাক বেছি বেছি ইয়াদ কৰি থাকিব লাগে। আমি আল্লাহ তাআলাৰ ইয়াদ কৰোঁ, আল্লাহ তাআলাৰ জিকিৰ কৰোঁ, আমি কোরআন পাঠ কৰি, আমি আল্লাহ তাআলাক ইয়াদ কৰোঁ, তাসবিহ তাহলিল কৰি, আমি আল্লাহ তাআলাৰ জিকিৰ কৰোঁ, নামাজ পঢ়ি। কিন্তু আল্লাহ তাআলাই যে আমাক ইয়াদ কৰে, আমাৰ জিকিৰ কৰে, আল্লাহ তাআলাই আমাৰ জীৱনৰ পেৰেশানি বালা মুসিবত দূৰ কৰে, আমাৰ দোৱাসমূহ কবুল কৰে। আখিৰাতত আল্লাহ তাআলাই আমাৰ কাৰণে জান্নাত সজাই ৰাখিছে। সুবহানাল্লাহ। এটা কথা সদায় মনত ৰাখিব, আমি যে আল্লাহৰ ইবাদত কৰিছোঁ আমাৰেই ফায়দা হয়। আমি নামাজ পঢ়িছোঁ, ৰোজা ৰাখিছোঁ, তাসবিহ তাহলিল কৰিছোঁ, তাতে আমাৰেই ফায়দা হয়। আমি যদি ইবাদত নকৰোঁ আমাৰেই লোকচান হ'ব, আমি জাহান্নামত যাব লাগিব। আল্লাহ ৰাব্বুল আলামিনৰ কোনো লাভ লোকচান নাই। গোটেই পৃথিৱীৰ মানুহে যদি খুদা নাখাস্তা আল্লাহৰ ইবাদত নকৰে, আল্লাহ তাআলাৰ বিৰুদ্ধাচাৰ কৰে, তথাপিও আল্লাহৰ ইলাহিয়াতত কিঞ্চিত পৰিমাণ কমি নহয়। আৰু গোটেই পৃথিৱীৰ মানুহে যদি দিনে নিশাই সিজদাত পৰি থাকে, গোটেই জীৱন ৰোজা ৰাখে, তথাপিও আল্লাহৰ ইলাহিয়াতৰ মৰ্যাদা আৰু বৃদ্ধি হৈ নাযায়, আল্লাহ আল্লাহ হৈ থাকিব। আমি ইবাদত কৰিলে আমাৰ ফায়দা হৈছে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ওয়ামা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। নিশ্চয় আমি জিন আৰু ইনসানক সৃষ্টি কৰিছোঁ যাতে তেওঁলোকে ইবাদত কৰে, তেওঁলোকৰ নিজৰ উপকাৰৰ কাৰণে। লিয়াবুদুনৰ লাম লিল ইন্তিফা, তাকে ও ইবাদত কৰে আপনে ফায়দে কে লিয়ে, নিজৰ ফায়দাৰ কাৰণে আমি ইবাদত কৰোঁ। আল্লাহ তাআলাৰ কোনো লাভ লোকচান নাই। আমি বেছি বেছিকৈ ইবাদত কৰিলে আমাৰে ইহকাল পৰকালৰ কল্যাণ হ'ব। আমি ইহকাল পৰকালৰ কল্যাণ সাধনৰ কাৰণে আমি আল্লাহ তাআলাৰ ইবাদত কৰি থাকিব লাগিব। আমি নামাজ পঢ়ি, ৰোজা ৰাখি, তাসবিহ তাহলিল কৰি আল্লাহ তাআলাক ৰাজি খুশি কৰিব লাগিব। এই পবিত্ৰ ৰমজানৰ মাহ পোৱাৰ পিছতো যদি আমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব নোৱাৰো, আমাৰ ইবাদতৰ দ্বাৰা যদি আমাৰ খালিক, আমাৰ মালিক আল্লাহ ৰাব্বুল আলামিনক ৰাজি খুশি কৰিব নোৱাৰো, তেন্তে আমাৰ দৰে নিকৃষ্ট আৰু কোনো হ'ব নোৱাৰে। এই পবিত্ৰ ৰমজান মাহৰ শুক্ৰবাৰ দিনাখন আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁ মছজিদ নবৱীত যেতিয়া খুতবা দিবলৈ সিঁড়িত উঠি আছিল, মিম্বাৰত যেতিয়া উঠি আছিল, তেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনিবাৰ আমিন 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 বুলি ক'লে। সাহাবা একৰাম ৰিজৱানুল্লাহি তাআলা আলাইহিম আজমাইন সকলে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটি নকল হৰকত তেওঁলোকে নোট কৰিছিল আৰু নিজৰ জীৱনত লাগু কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ কথা পাতিছে, কেনেকৈ খোজ কাঢ়িছে, কেনেকৈ কি আমল কৰিছে, সকলো কিছু নোট কৰি নিজৰ জীৱনৰ আমলত লৈ আহিছিল। কাৰণ আল্লাহ ৰাব্বুল আলামিনৰ ফৰমান হয়, লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উসওয়াতুন হাসানা।
নিশ্চয় তোমালোকৰ ৰাসূলৰ জীৱনত তোমালোকৰ বাবে উত্তম আদৰ্শ আছে। সেইকাৰণে সাহাবাসকলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটি নকল হৰকত নোট কৰিছিল। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এনেকৈ কথা কোৱা শুনিলে, অকলে অকলে তিনিবাৰ আমিন আমিন কোৱা শুনিলে, তেতিয়া সাহাবাসকলে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি তিনিবাৰ আমিন আমিন বুলি ক'লে কাৰণটো কি? নামাজৰ পিছত প্ৰশ্ন কৰিলে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, হে মোৰ সাহাবাসকল, মই যে তিনিবাৰ আমিন আমিন বুলি ক'লো, ইয়াৰ কাৰণ আছে। কাৰণটো হৈছে, এই জায়গাত হযরতে জিব্রাইল আলাইহিস সালাম উপস্থিত হৈ আছিল আৰু কৈ আছিল, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যে ব্যক্তি এই পবিত্ৰ ৰমজান মাহ পোৱাৰ পিছতো ৰমজান মাহত বেছি বেছি ইবাদত কৰি তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰিব নোৱাৰিলে, আল্লাহ ৰাব্বুল আলামিনক ৰাজি খুশি কৰিব নোৱাৰিলে, সেইজনতকৈ নিকৃষ্ট এই পৃথিৱীত আৰু কোনো নাই। সেইজন বদবখত হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলোঁ আমিন। দ্বিতীয়বার হযরতে জিব্রাইল আলাইহিস সালামে কৈ আছিল, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যে ব্যক্তি তাৰ জীৱনত তাৰ পিতৃ-মাতৃ জীৱিত পোৱাৰ পিছতো পিতৃ-মাতৃৰ খিদমত কৰি জান্নাত হাসিল কৰিব নোৱাৰিলে, সেইজনতকৈ কমিনা এই পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। সেইজন বদবখত হয়, সেইজন ধ্বংস হৈ যাক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয়, মই তেতিয়া কৈছিলোঁ আমিন। তৃতীয়বাৰ হযরতে জিব্রাইল আলাইহিস সালামে কৈ আছে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, যে ব্যক্তি আপোনাৰ নাম শুনাৰ পিছতো ৰাসূলৰ নাম শুনাৰ পিছতো দুৰুদ শৰীফ নপঢ়িলে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নপঢ়িলে, সেইজন কৃপণ হয়, সেইজন বদবখত হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলোঁ আমিন। সেইকাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই পবিত্ৰ ৰমজান মাহ পাইছোঁ। এই মাহত আমি বেছি বেছিকৈ ইবাদত কৰি আমাৰ খালিক, আমাৰ মালিক আল্লাহ ৰাব্বুল আলামিনৰ ৰাজি খুশি আমি হাসিল কৰিব লাগিব। আমাৰ জীৱনৰ গুনাহবোৰ আমি মাফ কৰোৱাব লাগিব। আমি যদি এনেকুৱা ভাবোঁ যে মইতো গুনাহগাৰ হয়, মোৰ কথানো আল্লাহ ক'ত শুনিব, মোৰ দুআনো আল্লাহ ক'ত কবুল কৰিব, আল্লাহ ৰাব্বুল আলামিনে কয়, লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, মোৰ বান্দা বান্দীসকল, তোমালোকে কেতিয়াও মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে গোটেই পৃথিৱী গুনাহ কৰি তুমি ভৰপূৰ কৰি দিছা আৰু এবাৰ মোৰ ওচৰত আহা আৰু তওবা কৰা, ইয়া আল্লাহ মই গুনাহগাৰ, তোমাৰ নাম গফ্ফাৰ, ইয়া আল্লাহ তোমাৰ দুৱাৰত হাজিৰ হৈছোঁ, ইয়া আল্লাহ ক'তনো যাম, শয়তানৰ ধোকাত পৰি, ইয়া আল্লাহ জ্ঞানৰ অভাৱত ভুলটো কৰিলোৱে, ইয়া আল্লাহ তোমাৰ দুৱাৰত হাজিৰ হৈছোঁ, তুমি মোক মাফ কৰি দিয়া। আল্লাহ তাআলাই কয়, মই সেইজন বান্দাৰ জীৱনৰ গুনাহবোৰ মাফটো কৰিমেই, তাৰ নামা আমল নেকিৰে পৰিৱৰ্তন কৰি দিম। আল্লাহু আকবার। আল্লাহ তাআলা বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়। এই পবিত্ৰ ৰমজানৰ মাহ চলিছে, দিন কিংবা তো ৰাতি যেতিয়া আপুনি সুবিধা পায়, আল্লাহ তাআলাৰ এই তিনিটা গুণবাচক নামৰ আপুনি জিকিৰ কৰক। জীৱনৰ যৌৱনৰ গুনাহ খাতা মাফ হ'ব, মনৰ আশা পূৰণ হ'ব, আল্লাহৰ পক্ষৰ পৰা অসংখ্য ৰহমত বৰকত আপোনাৰ জীৱনত নাজিল হ'ব, জীৱনত শান্তি আহিব। আপুনি অজু নোহোৱাকৈও আল্লাহ তাআলাৰ জিকিৰ কৰিব পাৰে, কিন্তু অজু কৰি ল'লে বেছি ভাল হয়। আল্লাহ তাআলাই দুই শ্ৰেণীৰ মানুহক বেছি পছন্দ কৰে, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিৰিন, নিশ্চয় আল্লাহ পাক তওবাকাৰীসকলক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাকাৰীক আল্লাহ তাআলাই বেছি ভাল পায়, পছন্দ কৰে। সেইকাৰণে আপুনি সুন্দৰকৈ অজু কৰি পবিত্ৰ হৈ ল'ব। পবিত্ৰ হৈ আপুনি যদি পাৰে 2 ৰাকাত সলাতু তওবাৰ নামাজ পঢ়িব। সলাতু তওবাৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতি তাওবাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি, আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে তওবাৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দিয়ে এই নামাজ আপুনি পঢ়িব। ইয়াৰ পিছত জাই নামাজত বহি বহি আল্লাহ ৰাব্বুল আলামিনৰ এই তিনিটা গুণবাচক নামৰ আপুনি জিকিৰ কৰিব। হাতত তসবিহ লৈ ল'ব আৰু 100 বাৰ, কমসে কম 100 বাৰ কৈ আল্লাহ তাআলাৰ এই গুণবাচক নামৰ জিকিৰ কৰিব। 1 নম্বৰত আপুনি জিকিৰ কৰিব, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া রহমানু ইয়া আল্লাহ, ইয়া রহমানু ইয়া আল্লাহ। এই তসবিহ আপুনি কমসে কম 100 বাৰ পঢ়িব। এই তসবিহ যদি আপুনি পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিনৰ খাস করুণাৰ দৃষ্টি আপোনাৰ ওপৰত আহিব। আপোনাৰ ঘৰ সংসাৰত আল্লাহ তাআলাৰ ৰহমতৰ দৃষ্টি আহিব। আপোনাৰ জীৱনত আই উন্নতি হ'ব, জীৱনত শান্তি আহিব। আল্লাহ ৰাব্বুল আলামিনৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত নাজিল হ'ব, আপোনাৰ কাৰণে দোয়া কৰি থাকিব, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ। বেছি বেছিকৈ জিকিৰ কৰি থাকিব। 2 নম্বৰত জিকিৰ কৰিব, ইয়া গফ্ফারু ইয়া আল্লাহ, ইয়া গফ্ফারু ইয়া আল্লাহ, ইয়া গফ্ফারু ইয়া আল্লাহ। আল্লাহ তাআলাৰ এই গুণবাচক নামৰ যদি আপুনি জিকিৰ কৰে, আল্লাহ তাআলাই আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। যেতিয়া জিকিৰ কৰিব, আল্লাহ তাআলাক হাজিৰ নাজিৰ কৰি আপুনি জিকিৰ কৰিব 100 বাৰ কমসে কম, ইয়া গফ্ফারু ইয়া আল্লাহ, ইয়া গফ্ফারু ইয়া আল্লাহ জিকিৰ কৰিব। ইয়াৰ পিছত আকৌ 100 বাৰ, ইয়া রাজ্জাকু ইয়া আল্লাহ, ইয়া রাজ্জাকু ইয়া আল্লাহ, ইয়া রাজ্জাকু ইয়া আল্লাহ। আল্লাহ তাআলাক হাজিৰ নাজিৰ কৰি আল্লাহ তাআলাৰ এই গুণবাচক নামৰ যদি আপুনি জিকিৰ কৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি দিব, গায়বৰ পৰা ৰিজিক পঠাই দিব, য'ত নেকি আপুনি কল্পনাও কৰা নাই তাৰ পৰা আল্লাহ তাআলাই ৰিজিক দান কৰিব। ওমাই ইয়াত্তাকিল্লাহ ইয়াজআল লাহু মাখৰাজা ওয়া ইয়াৰযুকহু মিন হাইছু লা ইয়াহতাসিব। যিসকলৰ অন্তৰত আল্লাহ তাআলাৰ তাকওয়া আছে, আল্লাহ তাআলাৰ খৌফ আছে,
তেওঁলোক যেতিয়া বিপদত পৰে আল্লাহ তাআলাই সেই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ যিকোনো এটা ব্যৱস্থা আল্লাহ তাআলাই কৰি দিয়ে, যিকোনো এটা ৰাস্তা আল্লাহ তাআলাই কৰি দিয়ে আৰু তেওঁলোকক আল্লাহ তাআলাই বেহিচাব ৰিজিক দান কৰে। য'ত নেকি কল্পনাও কৰা নাছিল, কোনোদিন ভাবাও নাছিল, তাৰ পৰাই আল্লাহ তাআলাই ৰিজিকৰ বন্দোবস্ত কৰি দিব। সুবহানাল্লাহ। সেইকাৰণে আমি আল্লাহ তাআলাৰ জিকিৰ কৰিব লাগিব। আল্লাহ তাআলাৰ জিকিৰ কৰিলে ফাজকুৰুনি আজকুৰুকুম, আল্লাহ তাআলাই কয় তোমালোকে মোক ইয়াদ কৰা, মোৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম, তোমালোকৰ জিকিৰ কৰি থাকিম। সুবহানাল্লাহ। সেইকাৰণে আমি আল্লাহ তাআলাৰ বেছি বেছিকৈ জিকিৰ কৰিব লাগিব। এই ৰমজান মাহৰ প্ৰত্যেক নেক আমলৰ বদলা আল্লাহ তাআলাই 70 গুণকৈ বৃদ্ধি কৰি দিয়ে। এই ৰমজানৰ মাহ এতিয়া পাৰ হৈ গৈয়ে আছে, এতিয়াও সময় আছে। আমি এতিয়াও ঘূৰি আহোঁ, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰোঁ, ক্ষমা প্ৰাৰ্থনা কৰোঁ, বেছি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ খাজানাৰ পৰা আমি হাসিল কৰোঁ। মহান আল্লাহ তাআলাই আমাক সকলোকে আল্লাহ তাআলাৰ এই গুণবাচক নামৰ বেছি বেছি জিকিৰ কৰা তৌফিক দান কৰক। এই নামৰ জিকিৰ আপুনি এনি টাইম চলাফুৰা কৰোঁতে, ঘূৰি ফুৰি থাকোঁতেও আপুনি এনি টাইম এই তাসবিহ পঢ়ি থাকিব। ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ, ইয়া গফাৰু ইয়া আল্লাহ, বেছি বেছিকৈ এনি টাইম জিকিৰ কৰি থাকিব। তসবিহ হাতত নললেও আপুনি মনে মনে জিকিৰ কৰি থাকিব। কিবা কাজ কৰ্ম কৰি আছে, আপুনি ক'ৰবাত যাই আছে, আপুনি এনি টাইম তসবিহ কৰি থাকিব। মহান আল্লাহ তাআলাই আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহত বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ খুশনদী হাসিল কৰাৰ তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।